যোৱা 25 তাৰিখে যিটো নিৰুদ্দেশৰ ঘটনা হৈছিলে তো তাত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই সংক্ৰান্তত আমি যোৱাকালি ৰাতি দুজনক ধৰা হৈছে আৰু দুজন বৰ্তমান আমাৰ পুলিচ কাষ্টডিত আছে আৰু তেওঁলোকৰ ইণ্টাৰোগেশ্যন চলি আছে হিমাংশু কাকতি আৰু অমূল্য লহকৰ তেওঁলোকে এতিয়ালৈকে কৰা নাই কিন্তু আমাৰ সোধপোছ চলি আছে হয়তো কিবা ওলাব পাৰে বাকি কেইজন এতিয়া পলাই আছে তেওঁলোকে যেহেতু গম পাই গ'ল আসলে আৰম্ভণিতে কেছটো মানে কম্প্ৰমাইজে কৰিছিলে 25 তাৰিখে মই গুৱাহাটীৰ পৰা আহিছোঁ আহি যিখিনি মই গম পালোঁ ব্ৰিফিং মই লোকেল অফিচাৰৰ পৰা যিখিনি ল'লোঁ তেওঁলোকৰ মতে 25 তাৰিখে কেছটো কম্প্ৰমাইজ হৈছিল এক্সিডেণ্ট কেছ হিচাপে তো কোনোবা এগৰাকী ধৰ্মেন্দ্ৰ নাথ তেওঁৰ মাকে অলপ পইচাও লৈছে বুলি কৈছে কম্পেনচেশ্যন হিচাপে তো তাৰ পিছত আমি দুজনক আমি ধৰিছোঁ কৰায়ত্ব দেখা যাওক কি হয় তোমাক গুল পেট দিছে সেইখিনি তদন্তত ওলাব যিহেতু এফআইআৰ খনত 3 জনৰ নাম আছিলে আৰু বাকি অন্যান্য 10 জন মান বুলি দিছে তাৰে দুজনক আমি 3 জনৰ ভিতৰত দুজনক আমি কৰায়ত্ব কৰিছো আৰু বাকি এজন এফআইআৰ নেম একিউজ পলাই আছে আৰু বাকি যি 10 জন মানৰ কথা কৈছে সেইখিনি ইনভেষ্টিগেশ্যন যদি দোষী প্ৰমাণিত হওক যোনে নহওক আমি ধৰিম বিজেপি হওক কংগ্ৰেছী হওক এজিপি হওক তেওঁৰ সন্ধান আমি পোৱা নাই এতিয়ালৈকে কিন্তু সেই যিটো জেগা আছিলে তাত মই যেহেতু ঘটনাস্থলী মই দেখা নাই যিটো মই শুনিছোঁ তাত পুখুৰী আৰু নদী এনেকুৱা ধৰণৰ আছে তো সেইখিনি কালি আমি আকৌ ভালকে সাৰ্চ কৰিব দিছোঁ এছডিআৰএফ লগত লৈ পেলাই তো এক্সিডেণ্টটো হ'ব পাৰে এতিয়া আমি কৈ দিব নোৱাৰোঁ মাৰ্ডাৰ বুলি তো দুইফালে আমি ৰাস্তা খোলা ৰাখিছোঁ আমি সেইখিনি জেগা ভালদৰে সাৰ্চ কৰিম এছডিআৰএফৰ সহায় লৈ আৰু বাকি টেকনিক্যাল ইনপুটে হওক টেকনিক্যাল ইণ্টেলিজেন্স যিখিনি হয় সেইখিনি তদন্তত সম্পূৰ্ণকৈ আহিব আৰু আমি চেষ্টা কৰি আছোঁ সেইটো মোৰ নলেজত নাই মোৰ লগত আয়ো আছে সেইখিনিলৈকে মই সোমোৱাগে নাই মই জাষ্ট আহিছোঁহে ডিটেইল মই চোৱা নাই যদি তেনেকুৱা হয় আমি চাম ভালকে তদন্ত সম্পূৰ্ণ নিৰপেক্ষভাৱে হ'ব কোনো পাৰ্সেলিটি ইয়াত কৰা নাযাব প্ৰথম কথা আমি কেছটোৰ যত পৰনাস্তি চেষ্টা কৰিম কেছটো সলভ কৰিবৰ কাৰণে ঘটনা যিহে নহওক মাৰ্ডাৰে হওক বা নিৰুদ্দেশে হওক সেইটো আমি নিশ্চয় উলিয়াম আৰু এটা কথা আপোনালোকে জানে অসম পুলিচে আজিলৈকে বহুত ইম্পৰ্টেন্ট সেন্সেশনাল কেছও সলভ কৰিছে অলপ সময় হয়তো লাগিব পাৰি কিন্তু আচল ৰহস্যটো ওলাই পৰিব আৰু তদন্ত আমি জোৰদাৰে চলাই আছো খুব সোনকালে তদন্তৰ অন্ত পৰিব বুলি মই ভাবিছোঁ